জয় জগন্নাথ। পৰিকল্পনা নোহোৱাকৈ আজি আহি আমি পালোঁ জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰ বুলি ক'লে মই সদায় ভাবি আছিলোঁ যে পুৰীতহে জগন্নাথ মন্দিৰ হয়, কিন্তু আমাৰ অসমতে যে ইমান সুন্দৰ এটা জগন্নাথ অংশ আছে মই আজিহে ভালকৈ জানিব পাৰিলোঁ। অৱশ্যে এই সময়ত মন্দিৰ অলপ বন্ধ হৈ আছে, আমি 2:30 বজালৈ অপেক্ষা কৰিব লাগিব। গতিকে বন্ধুসকল পুনৰবাৰ স্বাগতম। ভাগ্যই লগ দিলে কেতিয়াবা ফুল ফুলে তোমাৰ বাটত। আজি এই কবিতাফাকি বৰকৈ মনত পৰিল। আমাৰ সৌভাগ্য ঘটিছিল জগন্নাথক দৰ্শন কৰাৰ, কিন্তু আমি বেলেগ ঠাইত সময়খিনি নষ্ট কৰিলোঁ। ইয়াত আহিহে গম পালোঁ যে 1 বজাৰ লগে লগে মন্দিৰ বন্ধ হয় আৰু 2:30 বজাত খোলে। তথাপিতো বন্ধ যদিও আমি অৰিহণা এটা আগবঢ়াই সেৱা জনালোঁ আৰু আশীৰ্বাদ বিচাৰিলোঁ জগন্নাথৰ ওচৰত, যাতে আমি সুস্থ সবল হৈ থাকোঁ আৰু অনাগত দিনত এদিন আহি তেওঁৰ ওচৰত দৰ্শন কৰিম।